দিন দুপৰতে সুৰাত মগন আৰক্ষীৰ জঘন্য কাণ্ড এটেনশ্যন অসম আৰক্ষীৰ সঞ্চালক প্ৰধান মহোদয় আপোনাৰ স্মাৰ্ট আৰক্ষীৰ কাণ্ড চাওক দিন দুপৰতে গোলাপী নিচাত মগন স্মাৰ্ট অসম আৰক্ষীৰ জঘন্য কাণ্ড অন ডিউটিতে মাল কিয় খাই আছে না আপুনি কেলে মাল খাই আছে আপুনি ডিউটি টাইমত কেলে মাল খাই আছে আপুনি ডিউটি টাইমত আপুনি কেলে মাল খাইছে ভিডিঅ' কৰিয়া মাল খাই এ নিউজ চেনেল মাৰক ৰব মই ন টেক্স না ফাইন কাটো টেক্স না ফাইন কাটো আপুনি মাল খাই আছে এই দুইখন না আপুনি কিমান কম কিমান শুনিব শুনি শুনি কাণ বিষাব আপোনাৰ কৈ থাকিলে বিতৰ্কৰ উৰ নপৰা এইবাৰ অসম আৰক্ষীৰ আন এক কাণ্ড মোৰ গাড়ী এইটো চাবি গাড়ী চাইড নহয় ফাইন কাটিবলৈ কাটি দিয়ক এইটো গাড়ী চাবি মোৰ গাড়ী মোৰ একো ফাইন কাটিবলৈ কাটি দিয়ক চৰাইদেউৰ টেঙাপুখুৰী আৰক্ষীৰ জঘন্য কাণ্ড সুৰাৰ দাগিত মাতাল আৰক্ষীয়ে বাহনৰ নথিপত্ৰ নথকাৰ বাবেই চালকজনক জৰিমনা বিহাৰ বিপৰীতে চালকজনৰ ওপৰত চলালে মাৰপিট নাজিৰা শিমলুগুৰিৰ হালদিবাৰীৰ সুৰুজ সিঙক আক্ৰমণৰ পিছতেই অসম আৰক্ষীৰ এনে ঘটনাৰ বিৰুদ্ধে গৰজি উঠিছে সকলো মই মটৰৰ পৰা আহি থাকোঁতে আপোনাৰ মোক থানাত ৰখাইছিলে গড়মূৰত ৰখাইছিলে ৰখাওঁতে মোক ওপৰত বেপাৰী লৈ আহিছে বুলি কৈছিলে গাড়ী থানাত নিব বুলি ক'লে হ'ব বুলি ক'লোঁ তাৰপিছতে গাড়ী কাগজ পত্ৰ চালে টেক্সটো অকণ ফেল ওলাইছিলে তেওঁ তাৰপিছত লাইচেঞ্চ বিচাৰিছিলে লাইচেঞ্চ দেখালোঁ তাৰপিছতে তেওঁ মাৰধৰ কৰিলে মোৰ লগত দায়িত্বৰ সময়তে আৰক্ষীয়ে কৰা এনে কাৰ্যৰ কিমান দূৰ গ্ৰহণযোগ্য চালক সুৰুজ সিঙৰ শৰীৰত স্পষ্ট আঘাতৰ চিন এতিয়া প্ৰশ্ন হয় দায়িত্বৰ সময়তে আৰক্ষীয়ে এনেদৰে মদ্যপান কৰা কাৰ্য কিমান দূৰ গ্ৰহণযোগ্য এনে আৰক্ষীৰ বিৰুদ্ধে কেতিয়া গ্ৰহণ কৰিব ব্যৱস্থা নাজিৰাৰ পৰা পাৰ্থপ্ৰতিম বৰুৱাৰ ৰিপৰ্ট আসাম টক্স